ইতিমধ্যে আমি আপোনাক জনাইছো এএমচিএইচত বিগত 24 ঘণ্টাত 4 করোনা আক্ৰান্তৰ মৃত্যু হৈছে। করোনাত আক্ৰান্ত হৈ মৃত্যু হয় 52 বছৰীয়া দলি গগৈৰ। তিনিচুকীয়াৰ মহিলাগৰাকী দুদিন পূৰ্বে চিকিৎসাধীন হৈ আছিল। মৃত দলি গগৈৰ ঘৰ তিনিচুকীয়াৰ বৰদলৈ নগৰত। আনহাতে মৃত্যু হয় 48 বছৰীয়া সীমান্ত বুঢ়াগোহাঁই, 45 বছৰীয়া দীপক সাহু। আনহাতে আজি পুৱা 61 বছৰীয়া বাবুল মণ্ডল নামৰ আন এজন লোকৰ মৃত্যু হয়। মৃত বাবুল মণ্ডলৰ ঘৰ ডিব্ৰুগড়ৰ বাক্সিপাৰাত। 23 এপ্ৰিলত করোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈছিল বাবুল মণ্ডল। এএমচিএইচত চিকিৎসাধীন 4 করোনা আক্ৰান্তৰ মৃত্যু। বিগত 24 ঘণ্টাত মৃত্যুমুখত পৰিছে অসম মেডিকেল কলেজ হাস্পতালৰ 4 আক্ৰান্ত। করোনাত আক্ৰান্ত হৈ মৃত্যু হয় 52 বছৰীয়া দলি গগৈৰ। তিনিচুকীয়াৰ মহিলাগৰাকী দুদিন পূৰ্বে চিকিৎসাধীন হৈছিল। মৃত দলি গগৈৰ ঘৰ তিনিচুকীয়া চহৰৰ বৰদলৈ নগৰত। 48 বছৰীয়া সীমান্ত বুঢ়াগোহাঁই, 45 বছৰীয়া দীপক সাহু নামৰ আন দুজন লোকৰ মৃত্যু হয় আৰু আনহাতে আজি পুৱা 61 বছৰীয়া বাবুল মণ্ডল নামৰ আন এজন লোকৰ মৃত্যু হয় এএমচিএইচত। আমাৰ ডিব্ৰুগড়ৰ সাংবাদিক টমাছ বুঢ়াগোহাঁইৰ সৈতে সংযুক্ত হৈছো। টমাছ, উদ্বেগজনক কথা যে এজনৰ পিছত আনজনে মৃত্যুক সাৱটি লৈছে এএমচিএইচত চিকিৎসাধীন আক্ৰান্তই। নিশ্চয় জয়ন্ত, এইটো এটা উদ্বেগজনক কথা। আৰু কালি পুৱা ভাগত আমি দেখিছিলো যে অসম চিকিৎসা মহাবিদ্যালয়ত সীমান্ত বুঢ়াগোহাঁই আৰু দীপক সাহু এই দুজন ৰোগীৰ মৃত্যু হৈছিল। আৰু নিশা ভাগলৈ দলি গগৈ তেখেতৰ মৃত্যু হৈছিল 52 বছৰীয়া। আৰু আজি পুৱা পুনৰ 6:30 বজাত যিহেতু বাবুল মণ্ডল বুলি এজন লোকৰ মৃত্যু হোৱা খবৰ আমাৰ হাতলৈ আহিছে। গতিকে এই ছবিখন অতি ভয়াৱহ। আৰু আমি দেখিছিলো কালি আমি যিহেতু অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষৰ লগত আমি যেতিয়া কথা পাতিছিলো সঞ্জীৱ কাকতি, তেখেতে আমাক জনাইছিলে যে অসম চিকিৎসা মহাবিদ্যালয়ত কিয় 50জন ৰোগী চিকিৎসাধীন হৈ আছে, তাৰে কেৱল 4-5 জনকহে অক্সিজেন দিবলগীয়া হৈছিল বুলি তেখেতে জনাইছিল। কিন্তু তাৰ পিছতো ইজনৰ পিছত ইজন মৃত্যু খবৰ যিহেতু আহিছে, ই অতি উদ্বেগজনক আৰু চিন্তাৰ বিষয় বৰ্তমান সময়ত। আৰু এটা কথা কৈছিলে যে অসম চিকিৎসা মহাবিদ্যালয়ত 300খন বিচনা সাজু কৰি ৰখা হৈছে কৰোনা ৰোগীৰ বাবে। আৰু তাৰ ভিতৰতে 60খন ICU যুক্ত বিচনা বুলি আমাক জনাইছিল। আৰু যদি ইয়াতকৈ কৰোনা ৰোগী বৃদ্ধি পায় তেনেহলে আৰু কিছু ব্যৱস্থা তেওঁলোকে কৰাৰ সম্ভাৱনা আছে বুলি বা পৰিকল্পনা আছে বুলি সেইটো বিষয়েও জনাইছিল। কিন্তু কালিৰ পৰা আমি যি খবৰ পাই আছো, ইজনৰ পিছত ইজন যিহেতু কৰোনা ৰোগী মৃত্যু হৈছে, এই খবৰে কিন্তু যথেষ্ট চিন্তিত কৰি তুলিছে সকলোকে। বৰ্তমান সকলো সাৱধান হোৱা উচিত। জয়ন্ত, টমাছ, এএমচিএইচত বৰ্তমান কিমান ৰোগী চিকিৎসাধীন হৈ আছে আৰু ৰোগীসকলৰ বৰ্তমান স্বাস্থ্যৰ অৱস্থা কেনেকুৱা? যিহেতু 4 গৰাকী ইতিমধ্যেই মৃত্যুক সাৱটি ল'লে, অক্সিজেনৰ পৰিমাণ পৰ্যাপ্ত পৰিমাণে আছেনে নাই? বৰ্তমান ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় হাস্পতাল কেনেদৰে সাজু হৈছে এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ? চাওক জয়ন্ত, আমি যিহেতু কালি কথা পাতিছিলো, তেওঁলোকে কোৱা মতে, তেওঁলোকে আমাক জনোৱা মতে অসম চিকিৎসা মহাবিদ্যালয় যিকোনো পৰিস্থিতিৰ বাবে সম্পূৰ্ণ সাজু হৈ আছে বুলি ইতিমধ্যে আমাক অধীক্ষক সঞ্জীৱ কাকতিয়ে জনাইছে। তেখেতে জনাইছে যে 300 বিচনা সম্পূৰ্ণ সাজু কৰি ৰখা হৈছে, তাৰ ভিতৰত 60খনকৈ ICU বেড, আৰু তাৰ লগতে বৰ্তমান সময়ত 50জনকৈ ৰোগী চিকিৎসাধীন হৈ আছে। তাৰে 4-5 জন মানুহক অক্সিজেন দিবলগীয়া হৈছে কৃত্ৰিমভাৱে। আৰু যদি পৰিস্থিতি ইয়াতকৈ যদি বেয়া হলে আৰু তেওঁলোকে বিকল্প চিন্তা কৰাৰ কথাও কৰি আছে বুলি কৈছে। গতিকে অসম চিকিৎসা মহাবিদ্যালয় সম্পূৰ্ণ সাজু হৈ আছে। আৰু অসম চিকিৎসা মহাবিদ্যালয় কেৱল ডিব্ৰুগড় নহয়, উজনি অসমৰ বিভিন্ন ঠাইৰ পৰা ইয়াত ৰোগীসকল অহা পৰিলক্ষিত হৈছে। আৰু কালিৰ দিনটোত আমি যিহেতু 4 গৰাকী মৃত্যু হৈছে, তাৰ ভিতৰতে সীমান্ত বুঢ়াগোহাঁই, তেখেতৰ ঘৰ কিন্তু যোৰহাটৰ পৰা তেখেতে ডিব্ৰুগড়লৈ আলহী খাবলৈ আহিছিল, য'ত আহি তেখেতে আক্ৰান্ত হৈছিল। আৰু দ্বিতীয় গৰাকী দীপক সাহু, তেখেতৰ ঘৰ ডিব্ৰুগড় জিলাৰে লাহোৱালত। আৰু দলি গগৈ নিশা যিহেতু মৃত্যু হৈছে, দলি গগৈ ঘৰ তিনিচুকীয়া বৰদলৈ নগৰত, ইতিমধ্যে আপুনি উল্লেখ কৰিছে। আৰু বাবুল মণ্ডল যিজনৰ মৃত্যু হোৱা বুলি আমি খবৰ পাইছো, সেইজনৰ ঘৰ কিন্তু ডিব্ৰুগড়ৰ শান্তিপাৰাৰ বাক্সিপাৰাত। গতিকে উজনি অসমৰ ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, শিৱসাগৰ বিভিন্ন ঠাইৰ লোকসকল ইয়াত ভৰ্তি হৈছেহি। আৰু যিহেতু এজনৰ পিছত এজন ৰোগীৰ মৃত্যু হৈছে, গতিকে ইয়াত কিমান ভয়াৱহ পৰিস্থিতি সেয়া সহজতে অনুমান কৰিব পাৰি। আৰু ডাবল মিউটেণ্ট যিটো ভাইৰাছ ডিব্ৰুগড়ত বিয়পি পৰাৰ কথা ইতিমধ্যে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হওক বা বিভিন্ন চিকিৎসকে হওক ইতিমধ্যে জনাইছে। গতিকে যথেষ্ট সাৱধান এইখিনি সময়ত হোৱা উচিত, কাৰণ ৰোগীৰ সংখ্যা বাঢ়িছে, তাৰ সমান্তৰালকৈ মৃতকৰ সংখ্যাও এইদৰে বৃদ্ধি পোৱাত সকলো বৰ্তমান চিন্তিত হোৱা পৰিলক্ষিত হৈছে। হয়।
ধন্যবাদ টমাস ধন্যবাদ জ্ঞাপন কৰিছো আপোনাক আৰু ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাল সম্পূৰ্ণৰূপে সাজু বৰ্তমান 50 গৰাকী আক্ৰান্ত চিকিৎসাধীন হৈ আছে আৰু ইয়াৰে প্ৰায় 3 জনৰ অৱস্থা গুৰুতৰ বুলি আমাক জনাইছে আমাৰ সাংবাদিক টমাসে লগতে 4-5 জনক কৃত্ৰিম অক্সিজেন দি থকা বুলি জানিব পৰা হৈছে আৰু চিকিৎসা মহাবিদ্যালয়খনত কৰোনা ৰোগীৰ বাবে 300 বিছনা সাজু কৰি ৰখা হৈছে আৰু ইয়াৰে 60খন আইসিইউ বিছনা বুলি জানিবলৈ দিছে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাল কৰ্তৃপক্ষই ব্ৰেকিং নিউজ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ সকলো পৰীক্ষা স্থগিত কৰোনাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ পৰৱৰ্তী জাননী নিদিয়া পৰ্যন্ত বাহাল থাকিব এই নিৰ্দেশনা পৰীক্ষা নিয়ন্ত্ৰক ডক্টৰ পি.কে. কাকতিয়ে জনালে এই কথা বিশ্ববিদ্যালয়ৰ সকলো বিভাগৰ মুৰব্বীৰে আলোচনাৰ পিছত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ 16 গৰাকী ছাত্ৰ-ছাত্ৰী কোভিড-19ত আক্ৰান্ত হোৱাৰ লগতে 3টাকৈ ছাত্ৰী নিবাস ডিব্ৰুগড় জিলা প্ৰশাসনে কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰিছে এই মুহূৰ্তত এটি গুৰুত্বপূৰ্ণ খবৰ জনাইছো ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ সকলো পৰীক্ষা স্থগিত ঘোষণা কৰা হৈছে কৰোনাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ পৰৱৰ্তী জাননী নিদিয়া পৰ্যন্ত বাহাল থাকিব এই নিৰ্দেশনা পৰীক্ষা নিয়ন্ত্ৰক ডক্টৰ পি.কে. কাকতিয়ে জনাইছে এই কথা বিশ্ববিদ্যালয়ৰ সকলো বিভাগৰ মুৰব্বীৰে আলোচনাৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় উল্লেখযোগ্য যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ 16 গৰাকী ছাত্ৰ-ছাত্ৰী আক্ৰান্ত হৈছে কোভিড-19ত লগতে 3টাকৈ ছাত্ৰী নিবাস ডিব্ৰুগড় জিলা প্ৰশাসনে কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰিছে ৰঙাপুৰাত 18খনকৈ স্কুটি আৰু মটৰচাইকেল উদ্ধাৰ কৰিছে ৰঙাপুৰা আৰক্ষীয়ে পৰিত্যক্ত অৱস্থাত থকা স্কুটি আৰু মটৰচাইকেল কেইখন আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৰঙাপুৰাৰ 1 নম্বৰ ৱাৰ্ডৰ মীৰ হাছান আনসাৰী নামৰ মটৰচাইকেল মেৰামতি কৰা ব্যক্তিজনে 18খন স্কুটি আৰু মটৰচাইকেল ৰাখি থৈছিল নিজ বাসগৃহত ৰঙাপুৰা আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি স্কুটি আৰু মটৰচাইকেল কেইখন পৰিত্যক্ত অৱস্থাৰ পৰা উদ্ধাৰ কৰে স্কুটি আৰু মটৰচাইকেলসমূহ চুৰি কৰি আনি গোপনে থোৱা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে ইনফৰমেশ্যন আছিলে দুদিনমানৰ পৰা এখন মানে আমাৰ এটা ৰঙাপাৰা অঞ্চলৰ এটা গেৰেজত তেওঁ কিছুমান বাইক মানে আনি তেওঁৰ ঘৰত মানে ৰাখা বুলি মানে কৈছে আৰু এই বাইকটো হয়তো অবৈধ কিছুমান কাৰ্যত তেওঁলোকে এইটো নিয়োগ কৰি আছে তো সেই ভিত্তিতে তো আজি আমি এইটো অভিযান চলাইছিলোঁ তো অভিযান চলাই তেওঁৰ ঘৰলৈকে যোৱা হ'ল আৰু ঘৰত গৈ পেলাই প্ৰায় বহুতকেইখন বাইক দেখা পালোঁ তো তেওঁক সোধা হ'ল যে এই বাইককেইখন মানে ক'ৰ পৰা কি আনিছে তেওঁক মানে তেওঁৰ মানে উত্তৰটো ভালকৈ দিব পৰা নাছিলে আৰু তেওঁলোক কাগজ পাতি কথা সোধোতে তেওঁ কৈছে এইটো বহুত দিনৰ পৰা আছে কিছুমানে দি থৈ যোৱা বুলি ক'লে তো সন্দেহবশতঃ আমি সেই বাইকখিনি ঘৰত আমি এটা তাৰ পৰা জব্দ কৰা হ'ল টোটেল আমি 18খন বাইক পাইছোঁ আমি ছাছপেক্টতে কৰিছোঁ গতিকে পৰৱৰ্তী পৰ্যায়ত আমি ইয়াৰ অধিক তদন্ত কৰি ইয়াৰ এইটো ওলাব ONGC কৰ্মচাৰীৰ অপহৰণ কাণ্ডৰ 48 ঘণ্টা উকলিল কিন্তু এতিয়াও দায়িত্ব স্বীকাৰ কৰা নাই কোনো উগ্ৰপন্থী সংগঠনে যাৰ ফলত এতিয়া শংকিত হৈ উজাগৰি নিশা কটাবলগীয়া হৈছে অপহৃতৰ পৰিয়ালে ইপিনে অপহৰণ কাণ্ডৰ লগত জড়িত অভিযোগত এই পৰ্যন্ত 14 জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে অপহৰণ কাণ্ডৰ 48 ঘণ্টা উকলিল এতিয়াও দায়িত্ব স্বীকাৰ কৰা নাই কোনো উগ্ৰপন্থী সংগঠনে কোট আছে ONGCৰ 3 অপহৃত কৰ্মচাৰী এই পৰ্যন্ত 14 জনক গ্ৰেপ্তাৰ ONGCৰ কৰ্মচাৰীৰ অপহৰণ কাণ্ডৰ 48 ঘণ্টা উকলিল কিন্তু কোনো সংসূত্ৰ নাই 3 অপহৃতৰ কোনো উগ্ৰপন্থী সংগঠনেও এই পৰ্যন্ত স্বীকাৰ কৰা নাই অপহৰণ কাণ্ডৰ দায়িত্ব কিন্তু কোট কাৰ জিম্মাত আছে মোহিনী মোহন গগৈ ৰিতুল শইকীয়া আৰু অলোকেশ শইকীয়া তাকে লৈ এতিয়া অধিক উদ্বিগ্ন আৰু শংকিত হৈ উজাগৰি নিশা কটাইছে 3 অপহৃতৰ পৰিয়ালে শোকত ভাগি পৰিছে তিতাবৰৰ বৰহুলা নাঙলগাঁৱৰ অপহৃত ৰিতুল শইকীয়াৰ পৰিয়ালবৰ্গ কোলাত 4মহীয়া সন্তানক লৈ স্বামীক মুকলি কৰি দিবলৈ অশ্ৰুসিক্ত নয়নেৰে কাতৰ আহ্বান জনালে ৰিতুলৰ পত্নীয়ে একো বুজি পোৱা হোৱা নাই আহিলে ক'লে দুখে লাগে
তেওঁলোকে যাতে ঘূৰাই দিয়ে, গোটেইকেইজনকে মুক্ত কৰি দিয়ে। তিনিওজনৰে মুক্তিৰ বাবে শৰাই আগবঢ়াই কৰজোৰে প্ৰাৰ্থনা কৰিলে অপহৃত ৰিতুলৰ ভাতৃয়ে। তেওঁলোকে ঘূৰাই দিব বুলি এই হয় আগবঢ়াইছোঁ, আহ্বান জনাইছোঁ। যদি তেওঁলোকৰ কোনোবা সংগঠন নিছে সোনকালে ঘূৰাই দিব লাগে। সমান্তৰালকৈ অপহৃত মোহিনী মোহন গগৈৰ বাসগৃহতো একেই শোকাকুল পৰিৱেশ। অপহৰণকাৰীলৈ তামোল পানেৰে শৰাই আগবঢ়াই অশ্ৰুসিক্ত নয়নেৰে দায়িত্ব স্বীকাৰ কৰিবলৈ আহ্বান জনালে মোহিনী মোহনৰ পিতৃ মাতৃয়ে। আনহাতে ONGCৰ অপহৃত কৰ্মচাৰীৰ পৰিয়ালৰ কাষত থিয় দিছে সদৌ অসম ছাত্ৰ সন্থাৰ সজাতি দল। অপহৃত মোহিনী মোহন গগৈৰ পত্নী আৰু পিতৃক সাক্ষাৎ কৰি বৰ্তমানৰ পৰিস্থিতি সন্দৰ্ভত বুজ লয় ছাত্ৰ সংগঠনটোৱে। ONGCৰ 3 কৰ্মচাৰীৰ অপহৰণ কাণ্ডৰ ৰাজহুৱাকৈ দায়িত্ব স্বীকাৰ কৰি শীঘ্ৰেই বিনা চৰ্তে মুকলি কৰি দিবলৈ আহ্বান জনালে সদৌ অসম ছাত্ৰ সন্থাই। এই 3জন কৰ্মচাৰী ONGCৰ 3জন কৰ্মচাৰী তেখেতলোকক অতি শীঘ্ৰে মুকলি কৰি দিবৰ কাৰণে আমি সদৌ অসম ছাত্ৰ সন্থাই আহ্বান জনাইছোঁ। যোনে তেখেতলোকক লৈ গৈছে 3জন ভাইটিকে সোনকালে যাতে তেওঁলোকে স্বীকাৰ কৰি দিয়ে। আমি পৰিয়ালটো সকলো। গুড মৰ্ণিং 18ৰ শেষ অংশলৈ যোৱাৰ পূৰ্বে লৈছোঁ আন এটি বাণিজ্যিক বিৰতি। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ নিৰাশাৰ মাজতো আহিছিল আশাৰ বতৰা। উদ্যানখন মুকলি হোৱাৰে পৰা যোৱা 6 মাহত ৰাষ্ট্ৰীয় উদ্যানখনলৈ যথেষ্ট পৰ্যটক আহিল। কিন্তু পুনৰ COVID-19ৰ সংক্ৰমণ বৃদ্ধি পোৱাত এতিয়া সংকটত পৰিছে পৰ্যটন উদ্যোগটো। পৰ্যটন উদ্যোগলৈ আকৌ ভাবুকি। যোৱাটো বৰ্ষত কোভিডৰ বাবে বন্ধ হৈ থকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ এই বৰ্ষত পুনৰ সোঁত বৈছিল পৰ্যটকৰ। যোৱা 6 মাহত কাজিৰঙালৈ আহিল 1,98,595 গৰাকী পৰ্যটক। ইয়াৰে 570 গৰাকী আছিল বিদেশী পৰ্যটক। পূৰ্বৰ তুলনাত পৰ্যটকৰ সংখ্যা আশাব্যঞ্জক হ'লেও কোভিডৰ কাৰণে বিদেশী পৰ্যটকৰ সংখ্যা কম হোৱাত সংগৃহীত ৰাজহৰ পৰিমাণ কম বুলি জানিবলৈ দিয়ে উদ্যানৰ সঞ্চালক পি শিৱকুমাৰে। বিগত পৰ্যটন বৰ্ষতকৈ চলিত বৰ্ষত বৰ্তমানলৈকে প্ৰায় 30% ৰাজহ কমকৈ সংগ্ৰহ হৈছে। ইফালে কাজিৰঙাৰ পৰ্যটনত নতুনকৈ সংযোজন হোৱা নদী পৰ্যটনত ভাল সঁহাৰি পোৱাৰ কথা প্ৰকাশ কৰে সঞ্চালকগৰাকীয়ে। কাজিৰঙাৰ এবাৰ টুৰিষ্ট ভিজিটৰ এটা রেকর্ডে হয়েছে। এবার 1,98,000 ऊपर के टूरिस्ट आइसे। अर्लियर रेवेन्यू মানে তো আমার अराउंड 30% रेवेन्यू মানে এবার কমিছে। তো এপ্রিল মাহে তো বন্ধে हो যায় এপ্রিল তেতিয়া মানে টুরিস্টৰ ভিজিটৰ বেছি থাকা কাৰণে তো মে মাহত বি মানে তো আমার সেকেন্ড আর থার্ড উইক লেকে নোটে খোলা থাকে। আর যোৱাকালি পৰা মানে তো আকৌ আমাৰ কোভিড প্ৰোটোকল মানে তো স্ট্ৰিক্টলি মানে ইমপ্লিমেন্ট কৰা হৈছে। তো অনলি 50% আমি মানে তো ভিজিটৰ্স বিলাক মানে তো পাৰ ভেহিকলত আমি তো আলাউ কৰি আছো। কোভিডৰ সন্ত্ৰাসৰ পাছত বিগত বৰ্ষৰ 21 অক্টোবৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে মুকলি কৰি দিয়াৰ পাছত হাঁহি বিৰিঙিছিল পৰ্যটনৰ লগত জড়িত থকা কাজিৰঙাৰ লোকসকলৰ। কিন্তু পুনৰ কৰোনা মহামাৰীয়ে এতিয়া ভয়ংকৰ ৰূপ লোৱাত পৰ্যটকৰ সংখ্যা কমিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত, যাৰ বাবে পুনৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে কাজিৰঙাৰ পৰ্যটন ব্যৱসায়ীসকলৰ মাজত। আনহাতে কোভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰাৰ সময়ত প্ৰতিটো হাতী আৰু প্ৰতিখন জীপত 50% পৰ্যটকহে কঢ়িওৱাৰ অনুমতি দিছে উদ্যান কৰ্তৃপক্ষই। কাজিৰঙাৰ পৰা বিতুপন বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। যোগ কৰক আৰু সুস্থ থাকক। কৰোনাৰ ভয়াৱহ সংক্ৰমণৰ সময়ত অত্যন্ত জৰুৰী যোগাসন। কিন্তু নিজকে সুস্থ ৰাখিবলৈ কি কি যোগাসন কৰিব আপুনি? যোগাসন কৰাৰ অভ্যাস আপোনাৰ আছে নেকি?
যদি নাই এতিয়াই গঢ়ি তোলক এই অভ্যাস, কিয়নো যোগাসনে বহু পৰিমাণে ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াই তোলে। হয়, গতিকে এই দুসময় আমি পাৰ কৰিব লাগিব। কোভিড-19ৰ বিৰুদ্ধে যুঁজিবলৈ বা কোভিড-19ৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিবলৈ আপুনি পুৱা গধূলি কমেও আধা ঘণ্টা সময় যোগাসন কৰক, নিজকে সুস্থ সবল কৰি তোলক আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াই তোলক। বেজালি কৰিবলৈ আহি নগু নাগতি হ'ল এজন বেজৰ। গৃহস্থৰ শান্তি কামনা কৰিবলৈ আহি ঔকিল খালে বেজে। কিন্তু ক'ত সংঘটিত হ'ল এই ঘটনা? এই ৰিপৰ্ট আগবঢ়াই গুড মৰ্ণিং 18ৰ পৰা বিদায় লৈছো। নমস্কাৰ। বিশ্বনাথত বেজালি কৰিবলৈ আহি নগুৰ নাকতি হ'ল বেজৰ। গৃহস্থৰ শান্তি কামনা কৰিবলৈ আহি ঔকিল খালে বাবুল বেজে। ঘটনাটো বিশ্বনাথ ঘাটৰ পুৰণি গাঁৱৰ। গাঁওখনৰ জনৈক দাস উপাধিৰ এজন লোকৰ ঘৰত বাবুল নামৰ এজন যুৱকে বেজালি কৰিবলৈ আহি নানা প্ৰলোভনেৰে সৰকালে 12,000 টকা। লগতে বেজৰ চকু পৰিল লোকজনৰ নাবালিকা জীয়ৰীৰ ওপৰত। বাবুল বেজৰ মতলব জানিব পাৰি আবদ্ধ কৰিলে স্থানীয় লোকে। দুই এজনে লপাটপাও দিলে। ঘটনাৰ খবৰ পাই উপস্থিত হ'ল আৰক্ষীও। পিছে ৰাইজে এৰি নিদিয়ে বাবুল বেজক। ৰাইজৰ দাবী, বাবুল বেজে অশান্তি কৰিছে ঘৰখনত, সেয়া আঁতৰ কৰিলেহে গতাব আৰক্ষীক। প্ৰায় মাৰ্চৰ পৰা ধৰি প্ৰায় এপ্ৰিললৈকে পইচা পাতিও বহুত নিলে, আজিলৈকে ভাল কৰিব পৰা নাই। তাৰ উপৰি এটা মামাৰ যিজনী গাভৰু ছোৱালী, সেই ছোৱালীজনীয়ে খালি বেজটোৰ নামেই কৈ থাকে। অলপ দিনৰ আগত বোলে বেজটোৱে কৈ গৈছে বোলে মোবাইল 2টা কিনিবা, এটা মোক দিবা, এটা তোমাৰ হাতত থবা আৰু মোলৈ মিছ কল মাৰি থাকিবা। 12,000 মান টকা নিলে। তাৰপিছত আকৌ বোলে 20,000 টকা ডিমাণ্ড কৰিছে। এতিয়া ছোৱালীজনী মুখৰেও মাতিব নোৱাৰা হ'ল, মামাও তেনেকুৱা, মামীও তেনেকুৱা। এতিয়াতো তেওঁ ঠিক কৰি দিম বুলি কৈছে। প্ৰশাসনৰ আগত যদি তেওঁ ঠিক কৰে তেতিয়া ঠিক কৰি দিয়ক। এতিয়া বহাই ৰাখিছোঁ। আকৌ আৰম্ভ হ'ল বাবুল বেজৰ বেজালি। মন্ত্ৰ মাতি ঘৰৰ চাৰিওফালে খান্দি খান্দি উলিয়ালে পুতি থোৱা কিছুমান সামগ্ৰী। কি কৰিছে? লোহাৰ এইটো পেকিং গজাল, এটা যাদু মন্ত্ৰ মাৰি বেজৰ মতে অপায় অমংগল হেনো শেষ। তাৰ পিছতহে আৰক্ষীক গাঁৱৰ ৰাইজে সমজাই দিলে ভণ্ড বেজক। যেতিয়া এই বেজজনে যেতিয়া তেওঁক খুৱাই দিলে, চকলেট খুৱাই দিলে, চিপ খুৱাই দিলে, দেউতাকো ক'ব নোৱাৰা হৈ গ'ল আৰু ছোৱালীজনীও মানে ক'ব নোৱাৰা হৈ গ'ল। কোৱাৰ পাছত মানে ৰাইজে দেখিলে যে ছোৱালীজনীয়ে মানে কোনোবা এগৰাকী আহি দেখিলে, দেখাৰ পাছত ছোৱালীজনীয়ে কি কৰে, একদম গ্ৰিল খুলি খুলি গুচি যায় যে মোক জৰা ফুকা মানুহজনৰ ওচৰলৈহে মই যাম। বিশ্বনাথৰ পৰা তুষাৰ হাজৰিকা, নিউজ 18 অসম নৰ্থ ইষ্ট।